অকমান ধৈৰ্য ধৰিব দেই। আমি এজন গুণী শিল্পীৰ কথা কৈ আছো। শুনিবলৈ কাণ থাকিব লাগে আৰু মগজ থাকিব লাগে। যে তেখেতে শুনিছিল যে মই আহিছোঁ, ফাংচনটো মাজতে তিনি ৰখাই দিলে। ৰখাই দি পেলাই অৰ্গানাইজাৰবিলাকক কৈছিলে জৰ্জ আৰু তাৰ ষ্ট্ৰীক লৈ আনক ষ্টেজত। কেইজন শিল্পী সেইটো কৰিব লাগে? কেইজন? ইমান ডাঙৰ কাম। নিজৰ প্ৰগ্ৰাম বন্ধ কৰি পেলাই আমাক ষ্টেজত মাতিছিল আৰু কৈছিলে ৰাইজক যে সেইটো এই যে থিয় হৈ আছে ইয়াত, সেই ল'ৰাটো মোৰে ল'ৰা। ইমান ডাঙৰ এটা সন্মান পালোঁ নহয়, যিটো কাৰণতে মই বিচাৰোঁ আপোনালোক সকলোৱে সেইটো শুনি পেলাই মনত ৰাখিব ভূপেন হাজৰিকাৰ অসমৰ কি।